অধ্যাপিকাৰ চাকৰি এৰি ৰাজনীতিত প্ৰৱেশ। বৃহস্পতিবাৰে ৰাইজৰ দলত যোগদান কৰে জ্ঞানশ্ৰী বৰাই। গুৱাহাটীত আয়োজিত ৰাইজৰ দলৰ যোগদান অনুষ্ঠানত গোৱালপাৰা কলেজৰ অধ্যাপিকাৰ পদবী এৰি ডক্টৰ জ্ঞানশ্ৰী বৰাই কিয় যোগদান কৰিলে ৰাজনীতিত? কেৱল কাজিয়া পেচাল হিংসা হত্যাৰ মাজত উন্নয়নৰ কথা ভাল পোৱাৰ কথা কথাটো সম্ভৱ হৈ নাথাকে। এনে এটা পৰিৱেশ সলনি কৰিব লাগিব। এনে এটা পৰিৱেশ সলনি কৰিবলৈ কোনোবা ওলাই আহিব লাগিব আৰু সেইবাবে মই ওলাই আহিছো। মই এই সুবিধাবাদৰ বিপৰীতে আস্থাৰ ৰাজনীতিৰ খোজখনত পথাৰখনত খোজ দিব বিচাৰিছো। ঘৃণা বিদ্বেষ হিংসা বিশৃংখলতাৰ ৰাজনৈতিক পৰিৱেশটোৰ বিপৰীতে মই আস্থাৰ ৰাজনীতি কৰিব বিচাৰিছো। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত আটাইতকৈ স্বাধীন চেতিয়া কলেজ আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰি এতিয়া মোটামুটি ধৰণে বন্ধাশ্ৰমিকত পৰিণত হৈ পৰিছে। আস্থা আৰু বিশ্বাসৰ ৰাজনীতিৰ সপোন খেলি ৰাইজৰ দললৈ অহা প্ৰাক্তন অধ্যাপিকা জ্ঞানশ্ৰী হ'ব বিচাৰে ৰাজনীতিৰ অগ্নিকন্যা। ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ দেখি বিতত জ্ঞানশ্ৰী। এই ৰাজনীতিৰ অৱসান বিচাৰে নতুন প্ৰজন্মৰ এইগৰাকী ৰাজনীতিকে। বিগত দিনবোৰত অসমৰ যিটো ৰাজনৈতিক পৰিৱেশ, সেই ৰাজনৈতিক পৰিৱেশবোৰ দেখি যথেষ্ট ভয় লাগি আহিছিল। আমাৰ ভৱিষ্যত প্ৰজন্মটো কোন দিশে যাব? ইমান ঘৃণা, ইমান হিংসা, ইমান বিদ্বেষ, ইমান বিশৃংখলতাৰ মাজত যদি ৰাজনৈতিক পৰিৱেশ এটা, ৰাজনৈতিক বাতাবৰণ এটা সদায় বৰ্তি থাকিবলৈ হয়, তেন্তে উত্তৰ প্ৰজন্মৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ। আমি প্ৰগতিৰ কথা, আমি উন্নতিৰ কথা, আমি আগবাঢ়ি যোৱাৰ কথাবোৰ পাতিব এনে পৰিৱেশত নোৱাৰো। মই অসমৰ ৰাজনৈতিক ইতিহাসত ৰাইজে কোৱাৰ দৰে অগ্নিকন্যা হৈ জীয়াই থাকিব বিচাৰিছো। শোষিত বঞ্চিত জনতাৰ কণ্ঠ হৈ জীয়াই থাকিব বিচাৰিছো। অৰ্থ সৰ্বস্ব, ধৰ্মীয় ৰাজনীতিৰ ঊৰ্ধত প্ৰেমৰ ৰাজনীতিৰ পোষকতা কৰে জ্ঞানশ্ৰী বৰাই। গুৰুজনাই দেখুওৱা পথেৰে ৰাজনীতিৰ পথাৰত বাট বুলিবলৈ আহিছে এই যুৱ ৰাজনীতিক। এই ঘৃণা বিদ্বেষৰ পৰিৱেশত মই প্ৰেম আৰু ভাল পোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মানুহে মানুহক ভাল পোৱাৰ ৰাজনীতি কৰিব খুজিছো। হাতে হাত ধৰি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ মানুহক একে লগত সমান খুঁজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। ধৰ্মৰ নামত, জাতি ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতিৰ বিপৰীতে শংকৰদেৱ গুৰুজনাই দেখাই থোৱা বাটেৰে আৰু বাণীৰে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হাতে হাত ধৰি একতাৰ ৰাজনীতি কৰিব বিচাৰিছো। যোগদান অনুষ্ঠানৰ ভাষণত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, জ্ঞানশ্ৰী বৰাই সমাগত নিৰ্বাচনত প্ৰাৰ্থিত্বৰ আশাৰে ৰাজনীতিত যোগদান কৰা নাই। কিন্তু ৰাইজে বিচাৰিলে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দখলত থকা মৰিয়নি সমষ্টিত ৰাইজৰ দলে প্ৰক্ষেপ কৰিব পাৰে জ্ঞানশ্ৰীক। 8822424271 এই নম্বৰত মৰিয়নি বিধানসভা সমষ্টিৰ ৰাইজে জ্ঞানশ্ৰী বৰাক বিচাৰে নেকি এই কথাটো জনাব পাৰিব। আৰু লগতে তেখেতসকলে জ্ঞানশ্ৰী বৰাই এইবাৰ ইলেকশ্যনত অংশগ্ৰহণ কৰা উচিত নে অনুচিত, কি কৰা উচিত, এই সম্পৰ্কে মোৰ হোৱাটছএপ নম্বৰটোত আপোনালোকে জনাব পাৰিব। ৰাইজৰ দলৰ এই যোগদান অনুষ্ঠানত জ্ঞানশ্ৰীৰ লগতে ছাত্ৰ মুক্তিৰ নেতা মুস্তাকিজুৰ ৰহমান, বৰপেটাৰ উদ্যোগী জেহিৰুল খান, চিকিৎসক আব্দুল ৱাহিদ, ৰাজ দত্ত, ধ্ৰুৱজ্যোতি কলিতা, নৰেন গগৈ, অৰুণ বসুমাতাৰীসহ আন কেইবাজনেও ৰাইজৰ দলত যোগদান কৰে। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জিতৰ সৈতে সুকল্যাণ ৰাজখোৱাৰ ৰিপৰ্ট NKTV+।